ল'ৰাহঁত এইয়া আজি লোকেল কুকুৰা ঘৰতে দেই, বেয়া চেয়া নাপাবা তোমালোকে। কেৰাহীৰ ৰংটো নাচাবা। এতিয়া মই আজি ইয়াক ধুনীয়াকৈ ভাজিম মানে বুজিছা। কেনেকৈ বনাম পটককৈ তুমি চাই লোৱা। এইটো প্ৰয়োজনৰ প্ৰথমে তেল দি ল'লোঁ দেই, দেখিছা, আৰু একদম পূৰা ভক ভককৈ গৰম হৈ আছে। এতিয়া মই ইয়াত তোমাৰ পিঁয়াজ কাটি থৈছোঁ, পিঁয়াজটো দি দিছোঁ। এতিয়া পিঁয়াজটো তাৰমানে একদম ৰঙা নোহোৱালৈকে ভাজিম চাবা। লগতে এইবোৰ মানে খৰা মছলা বুলি কয়, শুকান জলকীয়া, তাৰপিছত তোমাৰ তেজপাত কিবাকিবি। এইটো মই একচুৱেলি আগতে দিব লাগিছিল, নিদিলোঁ, বেছি জ্বলি গ'লে বেয়া লাগিব, সেইকাৰণে পিঁয়াজৰ পিছতে দিছোঁ। পিঁয়াজৰ পিছত দিলে মানে কি হয়, বস্তুটো জ্বলি নাযায়, গোন্ধটো এটা ধুনীয়া মলমলাই থাকিব, ধুনীয়া মলমলাই থকা গন্ধ এটা, প্লাছ এইটো জ্বলি নাযায় তাৰমানে। এইটো বুনিয়া ভুজিয়া মই খাইহে আছোঁ দেই, এইটো ইয়াত দিবৰ কাৰণে নহয় আকৌ। চাবা তোমালোকে আকৌ বুনিয়া ভুজিয়াও দালি নিদিবা, বেয়া হৈ থাকিব বস্তুটো। এইটো লোকেল কুকুৰা, ঘৰৰে হয়। আজি ঘৰৰ লোকেল কুকুৰা এটা কৰি দিলোঁ, তাৰ মানে অপাৰেশ্যন এটা হৈ গ'ল সৰু সুৰা। এইটো মানে তোমাৰ আলু, একচুৱেলি এতিয়া তোমালোকৰ এই মানে পিঁয়াজটো একদম ৰঙা হোৱাৰ পিছত মই আদা আৰু নহৰু পেষ্ট নহয় একচুৱেলি, মই এইটো পটাত খুন্দিলোঁ। তাৰমানে পেষ্ট কৰিলে, গ্ৰাইণ্ড কৰিলে মানে বেছি হেৰি হৈ যায়। একচুৱেলি এনেকৈ দিলে বেছি ভাল লাগে খাবলৈ দেই, তোমালোকে এনেকৈ দিবা। তাৰপিছত এইটো এতিয়া প্ৰায় তোমাৰ নহৰু আৰু আদাও সিজি গ'ল, তো মই এতিয়া ইয়াত মছলাকেইটাও লগে ভাগে দি ল'ম মানে, কাৰণ তোমাৰ মেৰিনেট কৰা নাই যে বস্তুটো, গতিকে প্ৰথমে মছলাখিনি সিজি ল'ব, তাৰপিছত ডাইৰেক্ট মাংস দি দিম, মাংসটো সিজিব আৰু চাবা। এয়া নিমখ দিলোঁ, এয়া হালধি, এয়া মাংস মই লাহে লাহে এপিচ এপিচকৈ এনেকৈ দিম, কাৰণ গোটেইখিনি এনেকৈ আৱৰি দিলে গোটেই মাংসত থকা পানীখিনি যে যায়গৈ। পানীটো একচুৱেলি দিব নালাগে, ড্ৰাই মাংস, পূৰা পানীখিনি প্ৰথমে পেলাই ল'ব লাগে, মানে ধুনীয়াকৈ ধুই মেলি। একদম ড্ৰাই পিচকেইটাহে দিছোঁ আৰু একো দিয়া নাই। তাৰপিছত ভালকৈ লৰাম ইয়াত, ঠিক আছে। এইটো এতিয়া ইয়াত মই মছলা চছলা গোটেইখিনি দি লৰাই দিলোঁ, মানে মছলাৰ ভিতৰত তোমাৰ জিৰা আৰু ধনিয়াহে দিছোঁ দেই, বাকী একো দিয়া নাই। তাৰপিছত ইয়াক মই এতিয়া ঢাকি দিম, আৰু কম জুইত প্ৰায় 10-15 মিনিটমান ইয়াক মই সিজিব দিম। এতিয়া কি হয়, মাংসটোৱে তাৰমানে পানীটো এৰিব, পানী দিব নালাগে, মাংসই পানী এৰিব।